নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ যিটো এডভাৰটাইজমেণ্ট আহিছে তাত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আবেদন বিচাৰিছে গতিকে গোটেই কথাখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব এতিয়া আমি এই ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ এডভাৰটাইজমেণ্টটো আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যিখন আমাৰ নগাঁৱত আছে কিন্তু যিকেইটা পোষ্ট আছে এই পোষ্টকেইটা ইয়াৰ এটা পাৰ্ট যোনটো ধুবুৰী ইউনিট তাৰ বাবে ওলাইছে আৰু ইয়াত গ্ৰেড 3 পোষ্ট আৰু গ্ৰেড 4ৰ পোষ্ট ওলাইছে গ্ৰেড 4টো MTS পোষ্ট হয় মাল্টিটাস্কিং ষ্টাফ আৰু গ্ৰেড 3টো গ্ৰেড 3 এমপ্লয় বুলি দিছে আৰু যিটো চেলাৰী হ'ব এজ পাৰ পে মেট্ৰিক্স এইটো তেওঁলোকৰ ইউনিভাৰ্চিটিৰ যিটো পে মেট্ৰিক্স হয় সেইমতে পে'মেণ্ট কৰিব আৰু গ্ৰেড 3 যিটো পোষ্ট আছে তাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যিকোনো গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব আৰু লগতে 1 ইয়াৰৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত আৰু গ্ৰেড 4টোৰ বাবে মেট্ৰিক পাছ হ'ব লাগিব আৰু অনলাইন যোগে আবেদন কৰিব নালাগে ইয়াত অফলাইন যোগে আবেদন কৰিব লাগিব এইটো যিটো www.mssv.ac.in ইয়াত গৈ পেলাই ডাউনলোড কৰিব লাগিব ফৰ্মখন ডাউনলোড কৰি ইয়াত এড্ৰেছটো দিয়া আছে তাত পঠিয়াব লাগিব এপ্লিকেশ্যন ফি 500 ৰুপিজ পে' কৰিব লাগিব আৰু লাষ্ট ডেট হ'ল অহা 3 এপ্ৰিল চ' সময় বেছি দিন নাই যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে অতি সোনকালে পঠোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু ডেট অফ ইণ্টাৰভিউ অহা 7 এপ্ৰিলত হ'ব এটা 1:30 বজাৰ পৰা আৰু যিটো ইণ্টাৰভিউটো হ'ব সেইটো ধুবুৰীতে হ'ব আৰু উইদিন 7 ডেজ ডেট অফ এপইণ্টমেণ্ট দিয়াৰ 7 ডেজৰ ভিতৰত জইন কৰিব লাগিব গতিকে যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে অতি সোনকালে আবেদন কৰক পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ